হয় চাওক এই যিটো পথ এই পথটোৰ নামকৰণ কৰা হৈছে চাংলুং চুকাফা পথ আৰু মই অকমান এই দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ বৰ অসমৰ ভেটি গঢ়তা স্বৰ্গদেউগৰাকীৰ নামত থকা পথটোত কেৱল 12 মাহে পানী আৰু পানী বহুবাৰ আমি বাতৰি পৰিৱেশন কৰিছোঁ বহু জনপ্ৰতিনিধিক আমি সেই দৃশ্য দেখুৱাইছোঁ আৰু আজি পুনৰবাৰ সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ গুৱাহাটী মহানগৰীৰ এটা ব্যস্ত পথ যিটো পথৰে দৈনন্দিন হাজাৰ হাজাৰ লোক আহা যাহ কৰে স্কুল অফিচলৈ যোৱা যিসকল লোক সেই লোকসকল আহা যাহ কৰে ছাত্ৰ ছাত্ৰীসকল আহা যাহ কৰে কিন্তু আজি কপতি ইয়াৰ যিটো সমস্যা সেই সমস্যা কিন্তু আজিলৈকে স্থায়ী সমাধান ইয়াত নহল এজাক বৰষুণ আহিলে বুলি কোৱা কথাখিনি ভুল হ'ব 12 মাহে ইয়াত বৰষুণ আহক বা নাহক ৰ'দ দিলেও ইয়াত পানী থাকে যদি প্ৰচণ্ড যদি ৰ'দো থাকে প্ৰখৰ যদি ৰ'দো থাকে সেই ৰ'দতো এই ধৰণে পানী থাকে কিন্তু ইয়াৰ আঁৰৰ আচলতে কথাটো কি ইয়াৰ স্থায়ী সমাধান কিয় নহয় কৰবাত গুৱাহাটী পৌৰ নিগমৰ যিসমূহ ঠিকাদাৰ আছে যিসমূহ জিএমচিৰ বিষয়া আছে তেওঁলোকৰ হেমাহিৰ বাবে এই ধৰণৰ পথটোৰ স্থায়ী সমাধান নহয় নেকি ইয়াৰ যিসকল লোক আছে সেই লোকসকলৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু আমি বিভিন্ন সময়ত এই যিটো পথ এই পথটো দুৰাৱস্থাৰ বাতৰি আমি পৰিৱেশন কৰিছোঁ কেৱল মাত্ৰ আমি বাতৰি পৰিৱেশন কৰিছোঁ কিন্তু আজি কবতি ইয়াৰ যিসমূহ স্থায়ী সমাধান এই পথটোৰ যি ধৰণে স্থায়ী সমাধান কৰিব লাগিছিল সেয়া কিন্তু আজিলৈকে হৈ নুঠিল কিন্তু ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰিছে কৰবাত কমিশনৰ অংকতে এই পথটোৰ স্থায়ী সমাধান নহয় নেকি যিটো পথৰ নাম চাংলুং চুকাফাৰ নামত থকা পথ এটা এই ধৰণৰ দুৰাৱস্থা কৰি কিয় ৰখা হয় তাৰা এই যিটো পথ চাংলুং চুকাফাৰ নামত থকা এটা পথ কিন্তু 12 মাহে আমি দেখিবলৈ পাওঁ পানীৰ তলত থাকে আজিলৈকে হয়তো মেইন যিটো মূল পথ সেই মূল পথটো আকৌ ইয়াৰ লোকসকলে দেখা নাই চাগে সঁচাকৈ দুৰ্ভাগ্যৰ কথা গুৱাহাটীৰ নিচে ওচৰত থকা দিছপুৰৰ নিচে ওচৰত থকা এটা অঞ্চল কৃত্ৰিম বানপানী আমি মানি ল'ব পাৰোঁ এইটো হয় গুৱাহাটীত কিন্তু এই পানী বিগত 5 বছৰৰ পৰা এনেধৰণৰ অৱস্থাতে আছে স্থানীয় ব্যৱসায় দোকান পোহৰ সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে স্কুল কলেজ ইয়াতে 3খন স্কুল আছে 3খন স্কুল বন্ধ কৰি দিব লগা হৈছে এই ৰাস্তাৰ মাজত নানান দুৰ্ঘটনা হৈছে বিভিন্নজনৰ হাত ভৰি ভাঙিছে আপুনি দেখা পাব স্থানীয় যিবিলাক সৰু সুৰা দোকান পোহৰ আছে সকলোবোৰ প্ৰায় বিগত 5 বছৰৰ পৰা বন্ধ বুলি ক'ব লাগিব ইয়াৰ মূল কাৰণ হ'ল গড়কাপ্তানি বিভাগৰ অনভিজ্ঞ অকৰ্ম অভিযন্তাসকলৰ হেৰিৰ কাৰণে এই দুৰ্ভোগ আমি ভুগিব লগা হৈছে তেখেতসকলে যেতিয়া ৰাস্তাটো প্লেনিং কৰি বনোৱা হৈছিল ইয়াৰ যিটো পানী আছে এই পানী ওলাই যোৱা যিটো নদীত পৰিছে তাৰ মাজত 3 ফুট ডিফাৰেন্স ইয়াৰে হাইটতকৈ তাতে হাইট 3 ফুট বেছি সেইকাৰণে আমি বিগত 5 বছৰৰ পৰা ভুগি আহিছোঁ এদিনো ইয়াৰে পানী নোখোৱাই হয় কম বেছি পৰিমাণে কিন্তু পানী ইয়াতে থাকেই ছাত্ৰ ছাত্ৰীসকল আহা যাহ কৰে বিভিন্ন সময়ত আমি দেখিছোঁ দুৰ্ঘটনাৰ সন্মুখীন হৈছে এই ধৰণৰ কামসমূহ কিয় এই ধৰণৰ এটা পথ সঁচাকৈ দুৰ্ভাগ্যৰ বিষয় ছাত্ৰ ছাত্ৰীসকল এতিয়া বৰ্তমান সময়ত বৰষুণ দিলেই স্কুল যোৱা বন্ধ কৰিব লগা হৈছে আমাৰ এই নদবমা অঞ্চলত এই অঞ্চলত চাংলুং চুকাফাৰ পথৰ শেষত 3খন স্কুল আছে সেই 3খন স্কুলৰ ছাত্ৰ ছাত্ৰী এতিয়া যাব নোৱাৰা হৈছে যিহেতু এইটো এটা মূল পথ ইয়াৰ বাহিৰে অন্য ৰাস্তা নাই পথ নাই সেইকাৰণে এই পথটোত যেতিয়াই পানী হয় ব্যৱসায় বাণিজ্য স্কুল কলেজ সম্পূৰ্ণৰূপে বন্ধ হৈ যায় আৰু চাওক এই যিটো পথ এই পথটোৰ ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকে বাৰম্বাৰ অভিযোগ উত্থাপন কৰিছে যে ইয়াৰ যিসমূহ ঠিকাদাৰ আছে ইয়াৰ যিসমূহ বিষয় আছে জিএমচিৰ বিষয় সেই বিষয়সকলে কেৱল মাত্ৰ কমিশনৰ অংকতে এই পথটোৰ কৰবাত নহয় কৰবাত স্থায়ী সমাধান নকৰে নেকি লেক অফ প্লেনিং তেওঁলোকৰ কৰবাত নহয় কৰবাত এই যি ধৰণে এটা লক্ষ্য এটা উদ্দেশ্য আগত ৰাখি যি ধৰণে ইয়াৰ কনষ্ট্ৰাকশ্যনৰ কাম কৰিব লাগে সেই ধৰণে কৰবাত নহয় কৰবাত সেই কামসমূহ হোৱা নেকি যাৰ বাবে এই পথটো কেৱল মাত্ৰ আমি আজি বাতৰি পৰিৱেশন কৰা নাই বিগত 5 বছৰে আমি বাতৰি পৰিৱেশন কৰিছোঁ কিন্তু এই পথটোৰ আজি কপতি কৰবাত নহয় কৰবাত স্থায়ী সমাধান হৈ উঠা নাই ইয়াৰ যিসমূহ বিপণী আছে যিসমূহ দোকান পোহাৰ আছে সেয়া ক্ৰমান্বয়ে বন্ধ হ'বলগীয়া এটা অৱস্থাৰ সূচনা হৈছে 3খনকৈ ইয়াত বিদ্যালয় আছে সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি তেওঁলোকে বিদ্যালয়লৈ যাব নোৱাৰা এটা অৱস্থাৰ সূচনা হৈছে মেডাম মে ফিৰ দিনটোত এই পথটোৰেই যিসকল ৰজা মহাৰাজা বুলি এক প্ৰকাৰ আমি কওঁ ইয়াৰ পৰা বিষয়াসকল যায় জনপ্ৰতিনিধিসকল যায় মন্ত্ৰী বিধায়কসকল এই পথটোৰে মেডাম মেফিৰ দিনটোত যি দেওশাল আছে সেই দেওশাললৈকে যায় কিন্তু আজি কপতি এই পথটোৰ স্থায়ী সমাধানৰ কাৰণে কৰবাত নহয় কৰবাত আজিলৈকে কিন্তু তেওঁলোকে এটা চেষ্টা কৰা নাই আৰু যদিও চেষ্টা কৰিছে কৰবাত নহয় কৰবাত কমিশনৰ অংকতে এই যিটো পথটোৰ এই পথটো 12 মাহে এই ধৰণে পানীৰ তলত থাকিব লগা হৈছে বিভিন্ন সময়ত ইয়াত দুৰ্ঘটনা সংঘটিত হৈছে স্কুল কলেজৰ যিসমূহ
ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সময়ত তেওঁলোকে দুৰ্ভোগ ভুগিব লগা হৈছে এই যিসমূহ বাহন লৈ আহিছে এই বাহনসমূহ আপুনি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰিব যে এই ধৰণে বিকল হৈ পৰে অকণমান ইয়াৰ পৰা আগুৱাই লৈ গ'লে বাহন বিকল হৈ পৰে গতিকে এই ধৰণে আহিব লগা হৈছে পানী কিমান আছে আগত পানী কিমান बहुत पानी है आगे घुटने तक पानी है खराब हो गया गाड़ी गाड़ी खराब बंद हो गया बंद हो गया গতিকে বন্ধ হ'বই বন্ধ হোৱাটো স্বাভাৱিক কেৱল এখন মাত্ৰ বাহন নহয় ইয়াৰ পৰা যি বাহনে ভিতৰলৈ ওলাই গৈছে সেই বাহনে ইয়াত বন্ধ হ'ব লগা হৈছে গতিকে এই লোকসকলে এতিয়া তেওঁলোক যাব নোৱাৰে বাইদেউ ক'ত যাব আপোনালোকে সেইফালে যাব এতিয়া কেনেকৈ যাব সেইফালে আলহী খাব যাব কি কৰিব আলহী খাব যাব এতিয়া আলহী খাব যাব পাৰিব ন এইফালে না ঘূৰি যাম ঘূৰি যাব লাগিব গতিকে আলহীৰ ঘৰলৈ গ'লেও ইয়াৰ পৰা উভতি যাব লাগিব যদি এই পথটোৰ সেইটো পাৰে যদি আলহী আছে গতিকে আলহীৰ ঘৰলৈ ইয়াত যাব পৰা অৱস্থাৰ নাই সাধাৰণ যিসকল আছে এখন যদি এম্বুলেঞ্চ ইয়াত আহিব লাগে জৰুৰীকালীনভাৱে যদি এখন এম্বুলেঞ্চ ইয়াত আহিব লাগে তেতিয়াহ'লে কোনো লোকে মৃত্যুমুখলৈ তেওঁলোক যাব লগা হ'ব কাৰণ এম্বুলেঞ্চ এখন যাব পৰা ইয়াত কোনো ধৰণৰ আচলতে ইয়াত ব্যৱস্থা নাই গতিকে পানীৰ ওপৰেৰে বাহন বিকল হৈ পৰিছে এম্বুলেঞ্চ যাব নোৱাৰা অৱস্থাৰ সূচনা আছে ছাত্ৰ ছাত্ৰীসকল স্কুললৈ যাব নোৱাৰা হৈছে বিদ্যালয়লৈ যাব নোৱাৰা হৈছে অফিচ কাছাৰীলৈ যাব নোৱাৰা হৈছে কিন্তু গুৱাহাটী মহানগৰীৰ দিছপুৰ সমষ্টিৰ মাজমজিয়াৰ হাতীগাঁও সিজুবাৰীৰ এইটো হৈছে পথ আৰু চাংলুং চুকাফাৰ নামত থকা এই পথটোৰে এই ধৰণৰ দুৰৱস্থা সঁচাই এই যিখন ছবি এই ছবিখন যথেষ্টখিনি দুৰ্ভাগ্যজনক জনপ্ৰতিনিধিসকলে কোটি কোটি টকা জাবৰ নিষ্কাশনৰ নামত তেওঁলোকে ব্যয় কৰিছে চৰকাৰী ধন ব্যয় কৰিছে কিন্তু আজি কবি ইয়াৰ স্থায়ী সমাধান কি ধৰণে কৰিব পৰা যায় কি ষ্ট্ৰেটেজি কৰি ইয়াৰ স্থায়ী সমাধান কৰিব পৰা যায় সেই কথা কিন্তু কোনো চিন্তা কৰা নাই যাৰ বাবে কিন্তু ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকে কিন্তু 12 মাহেই দুৰ্ভোগ ভুগিব লগা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ